নমস্কাৰ টুডে নিউজ 24 চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি জানুৱাৰী 17 তাৰিখ আৰু আজি ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ দিব ওলাইছোঁ আৰু এনেধৰণৰ খবৰবোৰ নিতৌ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ভিডিঅ'টোত লাইক কৰি দিবলৈ নাপাহৰিব। এই মুহূৰ্তত দিব লৈছোঁ প্ৰথমটো খবৰ। অপৰাধীক দেখা মাত্ৰকেই খবৰ দিয়ক, ডায়েল কৰক আপোনালোকে এই নম্বৰত। যিকোনো দুৰ্নীতি দেখিলেই অভিযোগ এতিয়া দিব পাৰিব এই নম্বৰত। অপৰাধ নিৰ্মূল কৰিবলৈ অসম আৰক্ষীয়ে ল'ব কঠোৰ ব্যৱস্থা। দিব লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। অপৰাধী দেখা মাত্ৰকেই খবৰ দিয়ক, ডায়েল কৰক 6026900651 নম্বৰত। এটা অপৰাধীক ধৰিবলৈ বিশেষ কৌশল উদ্ভাৱন কৰিছে আৰক্ষীয়ে। একশ্যন মোডত এতিয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্ত। অপৰাধ নিৰ্মূল কৰিবলৈ ল'ব এতিয়া কঠোৰ ব্যৱস্থা। চেইন চুৰি, বাইক চুৰি, চেলেঞ্জিং আদিৰ বিৰুদ্ধে লোৱা হ'ব এতিয়া কঠোৰ ব্যৱস্থা। ৰাজপথত বাইক ষ্টাণ্ট কৰা চাইবাৰ অপৰাধী কোনো সাৰি নাযাব। এটা ৰাজপথত বাইক ষ্টাণ্ট কৰিলেই সোমাব এতিয়া ৰঙা ঘৰত। অধিক ৰূপত শক্তিশালী হ'ব এতিয়া আৰক্ষী প্ৰশাসন। অপৰাধীৰ বাবে আৰক্ষীয়ে মুকলি কৰিলে হেল্পলাইন নম্বৰ। এটা হেল্পলাইন নম্বৰটো হৈছে 6026900651 আৰু এই হেল্পলাইন নম্বৰত এটা মাত্ৰ মেছেজ দিলেই কৰায়ত্ব হ'ব অপৰাধী। এটা অপৰাধী য'তেই নাথাকক বিশেষ কৌশলেৰে কৰা হ'ব কৰায়ত্ব। এটা অপৰাধীক ধৰিবলৈ উদ্ভাৱন কৰিছে বিশেষ কৌশল। এটা অভিযোগকাৰীৰ নাম ঠিকনা গোপনে ৰখা হ'ব। যিকোনো দুৰ্নীতি দেখিলেই অভিযোগ এতিয়া দিব পাৰিব এই নম্বৰত। অপৰাধীক দেখা মাত্ৰকে এতিয়া খবৰ দিয়ক অসম আৰক্ষীক। আৰু দিব লৈছে এই মুহূৰ্তত পৰৱৰ্তী খবৰ। HMP ভাইৰাছক লৈ এতিয়া শংকিত দেশ। জ্বৰ, চৰ্দি, মূৰৰ বিষ আদি লক্ষণে দেখা দিছে নেকি? যদি দেখা দিছে HPMV আৰু কি লক্ষণে দেখা দিলে কাক চাপিব লাগে আপোনালোকে চিকিৎসকৰ, সকলো সবিশেষ জনাই আছোঁ আপোনালোকক। এটা দ্ৰুতগতিত বাঢ়িছে মাৰাত্মক HMP ভাইৰাছৰ সংক্ৰমণ। ক'ভিডৰ দৰে ভয়াৱহ ৰূপ ধাৰণ কৰিছে এতিয়া HMP ভাইৰাছে। ভাৰততো ভয়াৱহ ৰূপত বৃদ্ধি পাইছে HMPVত আক্ৰান্ত ৰোগীৰ সংখ্যা। এই পৰ্যন্ত ভাৰতত 18গৰাকীকৈ লোক আক্ৰান্ত হৈছে HMPVত। এতিয়া অসমতো HMPVত আক্ৰান্ত হৈছিল 10মহীয়া এটি শিশুৰ। আপোনাৰ দেহত এইকেইটা লক্ষণে দেখা দিছে নেকি? জ্বৰ, চৰ্দি, কাহ, দুৰ্বল অনুভৱ হোৱা, লগতে শ্বাস প্ৰশ্বাসত কষ্ট হোৱা আৰু মূৰৰ বিষ, নাক বন্ধ হৈ যোৱা, লগতে ডিঙি বিষ। যদিহে আপোনাৰ দেহত এইকেইটা লক্ষণে দেখা দিছে তেন্তে শীঘ্ৰেই কাষ চাপক চিকিৎসকৰ। এই ভাইৰাছৰ পৰা হাত সাৰিবলৈ মানি চলক কেইটামান নিয়ম। চাবোনেৰে সঘনাই হাত ধোৱা, লগতে চেনিটাইজ ব্যৱহাৰ কৰক আৰু ৰাজহুৱা স্থানত ব্যৱহাৰ কৰক মাস্ক। আৰু শাৰীৰিক অসুস্থতা অনুভৱ কৰিলেই নিজকে পৃথকে ৰাখক। হাঁপানি আৰু হাওঁফাওঁ ৰোগত আক্ৰান্ত ৰোগী সহজেই আক্ৰান্ত হয় এই ভাইৰাছত। এটা শিশু আৰু বয়োজ্যেষ্ঠ লোকৰ আক্ৰান্ত হোৱাৰ বৃদ্ধি পোৱা বুলি প্ৰকাশ স্বাস্থ্য বিভাগৰ। আৰু দিব লৈছে এই মুহূৰ্তত পৰৱৰ্তী খবৰ। সম্পৰ্ক মধুৰ হৈছে পাকিস্তান আৰু বাংলাদেশৰ। পাকিস্তানৰ জনসাধাৰণৰ বাবে ভিজা লাভ কৰা প্ৰক্ৰিয়া সহজ কৰিছে বাংলাদেশে। এতিয়াৰ পৰা অতি সহজতেই আহিব পাৰিব বাংলাদেশলৈ। দিব লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। পাকিস্তানৰ প্ৰতি মেহেৰবান হৈছে বাংলাদেশ। ইউনুছ চৰকাৰে লৈছে এটা ডাঙৰ পদক্ষেপ। সম্পৰ্ক মধুৰ হৈছে পাকিস্তান আৰু বাংলাদেশৰ। এটা বন্ধুত্বৰ বাবে সকলো সম্ভৱ চেষ্টা কৰি আছে দুয়োখন দেশে। কিন্তু পাকিস্তানৰ চুবুৰীয়া দেশ আফগানিস্তানৰ সৈতে নাই তেনে কোনো সম্পৰ্ক। এটা পাকিস্তানৰ জনসাধাৰণৰ বাবে এটা ডাঙৰ সিদ্ধান্ত লৈছে ইউনুছ চৰকাৰে। পাকিস্তানৰ লোকসকলৰ বাবে ভিজা প্ৰক্ৰিয়া সহজ কৰিছে বাংলাদেশে। এতিয়া ভিজা পাব অতি সহজেই আৰু আহিব পাৰিব বাংলাদেশলৈ। বাণিজ্যিক আৰু অৰ্থনৈতিক সম্পৰ্ক অতি শক্তিশালী কৰাৰ বাবে এই প্ৰয়াস কৰিছে বাংলাদেশে। পাকিস্তানৰ বাংলাদেশৰ উচ্চাযুক্ত ইকবাল হুছেইনৰ উল্লেখ কৰে এই বিষয়ে। এতিয়া 11 জানুৱাৰীত লাহোৰ চেম্বাৰৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীত এই বৃহৎ ঘোষণা কৰে। লগতে যোৱা দশকত দুয়োখন দেশৰ মাজত সম্পৰ্ক সন্তোষজনক হোৱা নাই, কিন্তু এতিয়া সলনি হৈছে পৰিৱেশ। পাকিস্তান আৰু বাংলাদেশৰ মাজত হৈছে বন্ধুত্ব। 2023 আৰু 24 বৰ্ষত পাকিস্তান আৰু বাংলাদেশৰ মাজত পাৰস্পৰিক বাণিজ্য আছিল
718 নিযুত ডলাৰ। আৰু দিব লৈছে এই মুহূৰ্তত পৰৱৰ্তী খবৰ। ছাত্ৰীৰ সৈতে অপকৰ্ম কৰাৰ অভিযোগত এতিয়া কাৰাগাৰলৈ প্ৰধান শিক্ষক বিনোদ কোঁৱৰ। শিক্ষক বিনোদ কোঁৱৰৰ বিৰুদ্ধে এতিয়া উচিত ব্যৱস্থা গ্ৰহণৰ দাবী ৰাইজৰ। দিব লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ শিক্ষক সমাজক লজ্জানত কৰিলে প্ৰধান শিক্ষক বিনোদ কোঁৱৰে। এটা ডিগবৈত সংঘটিত হৈছে এই লজ্জাজনক ঘটনা। ছাত্ৰীৰ সৈতে অপকৰ্মৰ চেষ্টা কৰাৰ অভিযোগত জেললৈ প্ৰেৰণ কৰিছে বিনোদ কোঁৱৰক। লম্পট বিনোদ কোঁৱৰৰ পক্সো আইনৰ আধাৰত এতিয়া গ্ৰেপ্তাৰ কৰিছে ডিগবৈ আৰক্ষীয়ে। শিক্ষক সমাজক লজ্জানত কৰা বিনোদ কোঁৱৰৰ বিৰুদ্ধে এতিয়া বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী এতিয়া ৰাইজৰ। এটা ডিগবৈত সংঘটিত হৈছে এই লজ্জাজনক ঘটনা। ছাত্ৰীৰ সৈতে অপকৰ্মৰ চেষ্টা কৰা অভিযোগত এতিয়া জেললৈ প্ৰেৰণ কৰিছে বিনোদ কোঁৱৰক। আৰু লম্পট বিনোদ কোঁৱৰক পক্সো আইনৰ আধাৰত এতিয়া গ্ৰেপ্তাৰ কৰিছে ডিগবৈ আৰক্ষীয়ে। শিক্ষক সমাজক লজ্জানত কৰা বিনোদ কোঁৱৰৰ বিৰুদ্ধে এতিয়া বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী এতিয়া ৰাইজৰ। এইবাৰ শিক্ষক সমাজক লজ্জানত কৰিলে প্ৰধান শিক্ষক বিনোদ কোঁৱৰে। দিব লৈছে এই মুহূৰ্তত পৰৱৰ্তী খবৰ। চৰৰ মানুহক মাটি পট্টা দিবই লাগিব। চৰৰ ল'ৰা ছোৱালীয়ে এতিয়া গুৱাহাটী মেট্ৰ' DCSP হৈ নেতৃত্ব দিব। চৰৰ মানুহে কিমান কষ্ট কৰি জীৱন নিৰ্বাহ কৰিছে সেয়া বুজিব লাগিব এতিয়া মুখ্যমন্ত্ৰীয়ে। আমচুৰ হুংকাৰ। দিব লৈছে এটা ব্ৰেকিং নিউজ। চৰৰ মানুহক এতিয়া মাটিৰ পট্টা দিবই লাগিব। চৰৰ ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰি ডাঙৰ মানুহ হ'ব। এতিয়া চৰৰ ল'ৰা ছোৱালীয়ে এদিন গুৱাহাটীৰ মেট্ৰ'ত DCSP হৈ নেতৃত্ব দিব। এটা চাউল খোৱা চৰৰ পৰাও আমচুৰ এতিয়া হুংকাৰ। চৰৰ মাটিৰ পট্টা নিদিয়ালৈ আমচুৰ সংগ্ৰাম চলি থাকিব বুলি মন্তব্য কৰে। এনেকৈ পঢ়িব তেওঁলোকে দেখুৱাই দিব। চৰৰ পৰা আৰম্ভ হ'ব শিক্ষাৰ নতুন জোৱাৰ। যেনেকৈ হ'লেও সন্তানক শিক্ষিত কৰাৰ আহ্বান এতিয়া চৰৰ পিতৃ মাতৃক। চৰৰ মানুহে কিমান কষ্ট কৰি জীৱন নিৰ্বাহ কৰিছে সেয়া বুজিব লাগিব এতিয়া মুখ্যমন্ত্ৰীয়ে। আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে দিলে হুংকাৰ। দৰঙত আমচুৰ উপসভাপতি মইনুল হকৰ বিদায় সম্বৰ্ধনাত সভাত এই হুংকাৰ দিছে